নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ যিমানে নিৰ্বাচন চমুচাপি আহে সিমানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন ধৰণৰ নাটক আৰম্ভ হয় ইয়াৰ পূৰ্বে আপোনালোকে গম পাইছিল যেতিয়া ৰাজপথৰ মাজমজিয়াত আৰক্ষী বিষয়াক ধমক দিছিল ডিচিক ধমক দিছিল কোনোবা ৰজা মহাৰাজা আহিছে নেকি বুলি কৈ ডিচিক ধমক দিয়া পৰিলক্ষিত হৈছিল এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিছু কথা আছিল ঠিক একেই আকৌ এক ঘটনা আকৌ এক বাক্য আকৌ এক শব্দ মুখেৰে নিৰ্গত কৰিছে প্ৰশাসনক উদ্দেশ্যে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে প্ৰশাসনক উদ্দেশ্যে আৰক্ষীক উদ্দেশ্যে কৈছে মই চোৰনে ডকাইত ৰাজহুৱাকৈ পুলিচক ধমক দিছে মই চোৰনে ডকাইত মোৰ চাৰিওপিনে ইমান আৰক্ষীক ৰখাই থৈ দিয়ে মানুহক মই লগ কৰিব আহিছো এনেদৰে আৰক্ষী প্ৰশাসনক ধমক দিছে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা প্ৰশ্নটো উত্থাপন হৈছে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আৰক্ষী প্ৰশাসনৰ সম্পূৰ্ণৰূপে নিৰাপত্তা দিয়াৰ দায়িত্ব আছে যদিহে নিৰাপত্তাত কিছু গাফিলতি হয় যদিহে নিৰাপত্তাত কিছু খুৰুঙা ৰখি যায় যদিহে আৰক্ষীৰ নিৰাপত্তাৰ কমৰ বাবেই মুখ্যমন্ত্ৰীগৰাকীক কোনোৱে আক্ৰমণ কৰে তেনেহলে সেইগৰাকী আৰক্ষী বিষয়াৰ এক ছেকেণ্ডো চাকৰিটো বাছি নাথাকিব আৰু সেইবাবেই এগৰাকী মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীক যিমান দিব লাগে নিৰাপত্তা সেই নিৰাপত্তাখিনি অসমৰ আৰক্ষী প্ৰশাসনে দি আহিছে তেনে এটা প্ৰেক্ষাপটত যেতিয়া নিৰাপত্তা দি ঘেৰি ৰাখিব মুখ্যমন্ত্ৰীগৰাকীক তেনে সময়তেই ৰাজহুৱাকৈ পুলিচক বা আৰক্ষী বিষয়াসকলক অপমান কৰাৰ নজিৰ আছে এইগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ পূৰ্বে কোনো এগৰাকী মুখ্যমন্ত্ৰী বা কোনো এগৰাকী মন্ত্ৰীয়ে এনে ধৰণৰ কোনো কাৰ্যকলাপ কিন্তু দেখা পোৱা হোৱা নাছিল আৰক্ষী প্ৰশাসনক নিজৰ দায়িত্ব কৰ্তব্য পালন কৰি থকাৰ সময়ত এনেদৰে তেওঁ অপমানিত বা এনে ধৰণৰ মন্তব্যৰে থকা হৰকা কৰা নাছিল সামাজিকভাৱে ৰাজহুৱা মঞ্চত কিন্তু এইগৰাকী এক নম্বৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিয়ে ৰাজহুৱাকৈ আৰক্ষী প্ৰশাসন বা আৰক্ষী ব্যৱস্থাটোক এক প্ৰকাৰ অপমান কৰি আহিছে বিভিন্ন সময়ত বিভিন্ন প্ৰেক্ষাপটত হেয়া আইএএছ বিষয়াই হওক আইপিএছ বিষয়াই হওক আৰক্ষী বিষয়াই হওক প্ৰশাসনিক বিষয়াই হওক এইবাৰ সেই প্ৰশাসন ব্যৱস্থাটোক এক প্ৰকাৰ অপমানিত কৰিলে সমগ্ৰ ব্যক্তিৰ সন্মুখত ৰাজহুৱাকৈ মই চোৰনে ডকাইত মোক কিয় আগৰি ৰাখিছে আৰক্ষীৰে ধেত বুলি গালি পাৰিলে আৰক্ষী প্ৰশাসনক চাও এই দৃশ্য কিয় ইমান পুলিচ লগাই ৰাখিছে কতে যাও কতে পুলিচ ইফালে যায় এনেকে কৰে নেকি ভাই মই মানুহক কম পাও পুলিচক কম ইফালে আগত ইমান নাৰাখে নহয় মানুহ এক মিনিট মই ফটো আপোনাৰ লগত মই কথা কিয় ইমান পুলিচ লগাই ৰাখিছে কতে যাও কতে পুলিচ ইফালে যায় এনেকে কৰে নেকি ভাই মই মানুহক কম পাও পুলিচক কম ইফালে আগত ইমান নাৰাখে নহয় মানুহ এক মিনিট মই ফটো আপোনাৰ লগত মই কথা কিয় ইমান পুলিচ লগাই ৰাখিছে কতে যাও কতে পুলিচ ইফালে যায় এনেকে কৰে নেকি ভাই মই মানুহক কম পাও পুলিচক কম ইফালে আগত ইমান নাৰাখে নহয় মানুহ এক মিনিট মই ফটো আপোনাৰ লগত মই কথা কিয় ইমান পুলিচ লগাই ৰাখিছে কতে যাও কতে পুলিচ ইফালে যায় এনেকে কৰে নেকি ভাই মই মানুহক কম পাও পুলিচক কম ইফালে আগত ইমান নাৰাখে নহয় মানুহ এক মিনিট মই ফটো আপোনাৰ লগত মই কথা কিয় ইমান পুলিচ লগাই ৰাখিছে কতে যাও কতে পুলিচ ইফালে যায় এনেকে কৰে নেকি ভাই মই মানুহক কম পাও পুলিচক কম ইফালে আগত ইমান নাৰাখে নহয় মানুহ এক মিনিট মই ফটো